সকলকক স্বাগতম জনাও ES আসাম পেপাৰ চেনেল চাই থকাৰ বাবে। আজি অন্য এখন ভিডিঅ' লৈ তোমালোকৰ আগত উপস্থিত হৈছোঁ। সেকেন্ড সেমিষ্টাৰৰ যেটো কমন পেপাৰ আছে BSc, তো BSc সাবজেক্ট তোমালোকৰ সেকেন্ড সেমিষ্টাৰৰ কোনটো পঢ়িব লাগিব আৰু সেই সাবজেক্টৰ আজি সিলেবাস তোমালোকৰ আগত আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ' তোমালোকে সম্পূৰ্ণখিনি ভালদৰে চাই থকা। তো তোমালোকৰ প্ৰথমত দিয়া আছে যে পাঠ্যক্ৰম syllabus FYUGP NEP 2020 BA BSc BCom syllabus for second semester. Common paper BSc Environmental Assessment and Education পৰিবেশ মূল্যায়ন আৰু শিক্ষা 2 credits paper code BSc 0200702। তো এইখন আছিল তোমালোকৰ 4 year undergraduate programৰ BA BSc BCom ষ্টুডেণ্টৰ সেকেন্ড সেমিষ্টাৰৰ কমন পেপাৰৰ সিলেবাস। তো তোমালোকৰ BSc সাবজেক্টত তোমালোকৰ সেকেন্ড সেমিষ্টাৰ পঢ়িব লাগিব এনভাইৰনমেন্টাল এসেসমেন্ট এডুকেশন। তো এই সাবজেক্টত তোমালোকৰ পঢ়িব লাগিব এনভাইৰনমেন্টাল এসেসমেন্ট এডুকেশন BSc। আৰু তোমালোকে BSc ফার্স্ট সেমিষ্টাৰ পঢ়ি আহিছিলা যে এনভাইৰনমেন্টাল স্টাডিজ। তো তোমালোকে সেকেন্ড সেমিষ্টাৰ পঢ়িব লাগিব এনভাইৰনমেন্টাল এসেসমেন্ট এণ্ড এডুকেশন পৰিবেশ মূল্যায়ন আৰু শিক্ষা 2 credits। আৰু BSc পেপাৰ কোডটো দিয়া আছে যে পেপাৰ কোডটো হ'ল যে BSc 0200702। আৰু এইখন সাবজেক্টৰ তোমালোকৰ মুঠ নম্বৰ পৰীক্ষা হ'ব 50 মাৰ্কৰ। তো তোমালোকৰ BSc সাবজেক্ট টোটাল মাৰ্কস 50 মাৰ্কৰ হ'ব। আৰু তোমালোকৰ এইখন পেপাৰৰ দুটা এক্সাম হ'ব, এখন হ'ব ইন্টাৰনেল এক্সাম বা সেশনাল এক্সাম যেটো কও, আৰু ফাইনাল এক্সাম। তো ইন্টাৰনেল এক্সাম হ'ব তোমালোকৰ 20 মাৰ্কস আৰু ফাইনাল এক্সাম মাৰ্ক হ'ব তোমালোকৰ 30। তো টোটাল তোমালোকৰ 50 মাৰ্কৰ এক্সাম হ'ব BSc এনভাইৰনমেন্টাল এসেসমেন্ট এডুকেশন সেকেন্ড সেমিষ্টাৰ। আৰু এই সাবজেক্টৰ সিলেবাস চাই লোৱা তোমালোকৰ সিলেবাস কোনকেইটা দিয়া আছে। তো তোমালোকৰ BSc সাবজেক্টৰ প্ৰথম চেপ্টাৰটো দিয়া আছে জৈৱ বৈচিত্ৰ্যতা আৰু সংৰক্ষণ বায়োডিভাৰ্চিটি এণ্ড কনজাৰভেশ্যন। তো তোমালোকৰ প্ৰথম চেপ্টাৰটো দিয়া আছে যে বায়োডিভাৰ্চিটি এণ্ড কনজাৰভেশ্যন পঢ়িব লাগিব জৈৱ বৈচিত্ৰ্যতা আৰু সংৰক্ষণ সেকেন্ড সেমিষ্টাৰত। তো প্ৰথম চেপ্টাৰৰ প্ৰথম টপিকটো দিয়া আছে যে জৈৱ বৈচিত্ৰ্যতাৰ স্তৰ। তো জৈৱ বৈচিত্ৰ্যতাৰ স্তৰটো তোমালোকে চাই লোৱা। তাৰপিছত তোমালোকে দ্বিতীয় নম্বৰ টপিকত দিয়া আছে জৈৱ বৈচিত্ৰ্যতাৰ প্ৰতি ভাবুকি। তাৰপিছত তৃতীয় নম্বৰ টপিকত দিয়া আছে জৈৱ বৈচিত্ৰ্যতাৰ সংৰক্ষণ। তাৰপিছত 4 নম্বৰ টপিকত দিয়া আছে যে পৰিস্থিতিতন্ত্ৰ আৰু জৈৱ বৈচিত্ৰ্যতাপূৰ্ণ সেৱা। তো এইখন আছিল তোমালোকৰ প্ৰথম চেপ্টাৰৰ টপিক 4টা। সেকেন্ড চেপ্টাৰটো হ'ল যে চেপ্টাৰ নম্বৰ 2 পাৰিবেশিক প্ৰভাৱৰ মূল্যায়ন এনভাইৰনমেন্টাল ইম্প্যাক্ট এসেসমেন্ট। যে পাৰিবেশিক প্ৰভাৱৰ মূল্যায়ন এইখন আছিল দ্বিতীয় নম্বৰ চেপ্টাৰ যে এনভাইৰনমেন্টাল ইম্প্যাক্ট এসেসমেন্ট। আৰু ইয়াৰ টপিক কেইটা তোমালোকে চাই লোৱা। টপিক কেইটা প্ৰথমৰ টপিকত দিয়া আছে যে পৰিবেশৰ প্ৰভাৱ মূল্যায়নৰ পৰিচয়, পৰিবেশৰ প্ৰভাৱৰ মূল্যায়নৰ পৰিচয়। তাৰপিছত দিয়া আছে যে পৰিবেশ প্ৰভাৱ বিবৃতি আৰু পৰিবেশৰ ব্যৱস্থাপনা পৰিকল্পনা। তাৰপিছত দিয়া আছে যে পৰিবেশৰ কৌশলগত মূল্যায়ন SEA। তাৰপিছত তোমালোকৰ দিয়া আছে যে পৰিবেশৰ প্ৰভাৱ মূল্যায়নৰ নিৰ্দেশনামা। তাৰপিছত তোমালোকৰ দিয়া আছে যে শেষৰ যেটো প্ৰভাৱ মূল্যায়নৰ পদ্ধতিসমূহ। তো এইখন আছিল দ্বিতীয় নম্বৰ ইউনিট। তো শেষৰ টপিকটো হ'ল বা চেপ্টাৰ নম্বৰ 3 পৰিবেশীয় নৈতিকতা। পৰিবেশীয় নৈতিকতা এনভাইৰনমেন্টাল ইথিক্স। তো এইখন আছিল 3 নম্বৰ চেপ্টাৰ। আৰু 3 নম্বৰ চেপ্টাৰৰ টপিক কেইটা হ'ল যে বহনক্ষম উন্নয়নৰ ধাৰণা আৰু পৰিবেশ নৈতিকতা। তো এইখন আছিল 3 নম্বৰ ইউনিটৰ টপিক। তো 3 নম্বৰ টপিকটো তোমালোকে চাই লোৱা 3 নম্বৰ চেপ্টাৰ যে পৰিবেশীয় নৈতিকতা। তো তোমালোকে সম্পূৰ্ণখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। এইখন আছিল তোমালোকৰ সেকেন্ড সেমিষ্টাৰৰ BA BSc BCom ষ্টুডেণ্টৰ সেকেন্ড সেমিষ্টাৰৰ BSc কমন পেপাৰ এনভাইৰনমেন্টাল এসেসমেন্ট এণ্ড এডুকেশন সাবজেক্টৰ সিলেবাস। তো সিলেবাসটো তোমালোকে সম্পূৰ্ণখিনি ভালদৰে চাই যাবা। আৰু নেক্সট ভিডিঅ'ত তোমালোকৰ আগত আলোচনা কৰিম MDC যেটো কমন পেপাৰ আছে মাল্টিডিসিপ্লিনাৰী কোৰ্স। তো MDC সাবজেক্টৰ নেক্সট ভিডিঅ'ত আলোচনা কৰিম সিলেবাস। ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি শ্বেয়াৰ কৰি দিয়া যাতে তোমালোকৰ বন্ধু বান্ধৱীয়ে BSc সাবজেক্টৰ সিলেবাসখিনি গম পায়
আৰু তোমালোকৰ BSc সাবজেক্টৰ কোনটো সাবজেক্ট হয় সেই কথাখিনিও গম পাব। তো তাৰ কাৰণে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকৰ নেক্সটত আলোচনা কৰিম বাকি থকা যিবিলাক সাবজেক্ট আছে, তো সেইবিলাক সাবজেক্টৰ তোমালোকৰ আগত আলোচনা কৰিম। নেক্সট ভিডিঅ' চোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। তো ভিডিঅ'টো ইমানতে সামৰিলোঁ।